বন্ধু-বান্ধৱীসকল, এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কোনখন জিলাত মাত্ৰ এটা দিনৰ কাৰণে এগৰাকী ছাত্ৰী ডিচি হ'ব? নিশ্চয় আপোনালোকে খবৰটো পাইছে। যদি নাই পোৱা, আহক এই খবৰটো আমি জানি লওঁ। যোৰহাট জিলাৰ ডিচি কোন বুলি ক'লে আপোনালোকে নিশ্চয় ক'ব জয়শিৱানী ডাঙৰীয়া, নহয় জানো? কিন্তু মই সুধিছোঁ 2025 চনৰ 19 জুলাই শনিবাৰে সেই দিনটোত ডিচি কোন? মানে ডেপুটি কমিশ্যনাৰ, মানে জিলা উপায়ুক্ত কোন? ক'ব পাৰিবনে? মই কৈছোঁ শুনক। আজিৰ দিনটোত অৰ্থাৎ 2025 চনৰ 19 জুলাই তাৰিখটোত যোৰহাট জিলাৰ উপায়ুক্ত হ'ব এগৰাকী স্নাতকোত্তৰ ছাত্ৰী। হয়, খবৰটো পাই আপোনালোকৰ ভাল লাগিছেনে? মোৰ হ'লে বহুত ভাল লাগিছে। গোটেই কথাখিনি আপোনালোকে শুনক। আচলতে ল'ৰা ছোৱালী পঢ়ুৱাবলৈ হ'লে এনেধৰণেই আগবঢ়াব লাগে। আৰু ইয়াৰ কাৰণে প্ৰথম মই তেওঁৰ মাক আৰু দেউতাকক সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। কাৰণ তেখেতসকলে এনেকুৱা এটি সন্তান আমাক দিছে, সমাজত দিছে, নহয়নে? যিগৰাকী সন্তানে স্নাতকোত্তৰ পঢ়ি থকা অৱস্থাত ডিচি হ'ব পাৰিছে। আপোনালোকে নিশ্চয় গম পাইছে। তেওঁৰ নামটো হৈছে গীতাশ্ৰী শৰ্মা, যোৰহাট জিলাৰে। তেওঁ আজিৰ দিনটোত ডেপুটি কমিশ্যনাৰ। কিমান গৌৰৱৰ খবৰ চাওকচোন। যোৰহাট জিলাৰ ডিচি চাহাবৰ লগত তেওঁ আজিৰ দিনটো কটাব। সকলো মিটিং মাৰিব আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়তো মিটিং মাৰিব। যোৰহাট জিলাৰ উপায়ুক্ত জয়শিৱানী ডাঙৰীয়াৰ সন্মতিক্ৰমে এই বিশেষ পদটি গীতাশ্ৰী শৰ্মাই গ্ৰহণ কৰিছে। কেনেকৈ এই পদটো পালে জানিবলৈ মন নাযায়নে? ৰচনা প্ৰতিযোগিতা পাতিছিলে আৰু সেই ৰচনা প্ৰতিযোগিতাত উচ্চ শাখাত প্ৰথম স্থান পাইছিলে CKB কলেজৰ গীতাশ্ৰী শৰ্মাই। তেওঁ M.Com কৰি আছে আৰু নিম্ন শাখাত প্ৰথম স্থান অধিকাৰ কৰিছিলে তিতাবৰৰ প্ৰাগজ্যোতিকা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰী সংস্থিতা বৰুৱা। চাওক কিমান এটা আনন্দদায়ক খবৰ, যিহেতু দুগৰাকীয়ে প্ৰথম স্থান পালে, উচ্চ শাখা আৰু নিম্ন শাখা। উচ্চ শাখাৰ গৰাকী হ'ল ডেপুটি কমিশ্যনাৰ আৰু নিম্ন শাখাৰ গৰাকী হ'ল ছাব ডেপুটি কমিশ্যনাৰ। চাওক, দুগৰাকীয়ে প্ৰথম স্থান পাইছিলে। উচ্চ শাখাত প্ৰথম স্থান পোৱা গীতাশ্ৰী শৰ্মাই হৈছে জিলা উপায়ুক্ত ডিচি আৰু নিম্ন শাখাত প্ৰথম স্থান পোৱা গৰাকী হৈছে SDC। কিমান সুখৰ খবৰ চাওকচোন। ইমান সুন্দৰকৈ পৰিচালনা কৰিব আজিৰ দিনটো, আৰু সেই পৰিৱেশ আপোনালোকক মই নিশ্চয় জনাম। ল'ৰা ছোৱালী পঢ়ুৱাবলৈ হ'লে এনেধৰণেই আগবঢ়াই নিব লাগে। চাওক, আচলতে আমি ল'ৰা ছোৱালী পঢ়ুৱাবলৈ হ'লে সকলোবিলাক দিশ তেওঁলোকৰ মূৰত সুমুৱাই দিবলৈ চেষ্টা কৰিব লাগে। জেনেৰেল নলেজ জানিলেহে আগবাঢ়ি যাবলৈ সুবিধা হয়, যিহেতু আজিকালিৰ যুগটো আপোনালোকে জানিছেই। তেওঁলোকে এই পৰীক্ষাটো কি কাৰণে পাতিছে? আমাৰ যি APSC আৰু UPSC পৰীক্ষা হয়, সেই পৰীক্ষাৰ মুখামুখি হ'বৰ কাৰণে আমাৰ ছাত্ৰীসকলে কিছু ভয় কৰে, আৰু সেই ভয় নাখাবৰ কাৰণে এনেধৰণৰ কিছু পৰীক্ষা তেওঁলোকে ছাত্ৰীসকলৰ মাজলৈ বা ছাত্ৰসকলৰ মাজলৈ আগবঢ়াই দিছে। আৰু তাৰ কাৰণে আজিৰ দিনটো তেওঁলোকে কি ধৰণে মানে এটা ডিচি পদ পালে সেই ছাত্ৰীগৰাকীয়ে পৰিচালনা কৰিব, আৰু SDC পদ পালে সেই ছাত্ৰীগৰাকীয়ে কেনেকৈ পৰিচালনা কৰিব, সেই বিষয়ে আজি তেওঁলোক দুয়োগৰাকীকে চাবলৈ বৰ ভাল হ'ব। আৰু ছাত্ৰীগৰাকী ইমানেই অমায়িক। মই এগৰাকী বুলি কিয় কৈছোঁ, মই যোৰহাটৰ যিগৰাকী গীতাশ্ৰী শৰ্মা, তেওঁকহে মই দেখিছোঁ, ফেচ টু ফেচ দেখা নাই, ফটোত দেখিছোঁ। তিতাবৰৰ প্ৰাগজ্যোতিকাৰ ছিনিয়ৰ কলেজৰ মই ছাত্ৰীগৰাকীক দেখা নাই। গতিকে যিগৰাকীক দেখিছোঁ
সেইগৰাকীৰ কথা কৈছোঁ। নিশ্চয় প্ৰাগজ্যোতিকাৰগৰাকীও সেই ধৰণৰে আচলতে যিবিলাক চোকা মানুহ সেই মানুহবিলাকৰ মুখতে কিবা এটা ধৰিব পাৰি। চাবচোন, মুখখন আৰু দেহৰ গঠন কিবা এটা তাত থাকে, অমায়িক নহয়নে? সাধাৰণতে আজিকালি ছোৱালীবোৰ কেনেকুৱা দেখিছে, বহুত চোকা চোকা ছোৱালী নহয়নে, বহুত ওপৰত কথা কয়, কিন্তু তাৰ মাজতে চাবচোন যিবিলাক প্ৰকৃত শিক্ষিত তেওঁলোকৰ ড্ৰেছ পোছাক অতি ধনী হ'লেও তেওঁলোকৰ ড্ৰেছ পোছাকত কিন্তু অমায়িক যিটো চৰিত্ৰ, যিটো সৎ চৰিত্ৰ ধৰা পৰে নহয়নে বাৰু? যিমানেই জ্ঞানী নহওক কিয় সাধাৰণ পোছাকহে পিন্ধি চাব। আমি কি কৰোঁ, আমি সদায় ড্ৰেছ পাতি চাওঁ যে ভাল ড্ৰেছ পিন্ধিব লাগে, এনেকৈ চুলি ৰাখিব লাগে, এনেকৈ কৰিব লাগে, চুলি কাটিব লাগে, ওপৰত বান্ধিব লাগে, তলত বান্ধিব লাগে চুলি। আচলতে মানুহক ধুনে নোখোৱায়, গুণেহে খুৱাব। আজি সেই ছোৱালীজনী চাওকচোন, ইমান মানে সাংঘাতিক ভাল লাগিছে নহয়, হয়তো আপোনালোকো সুখী হৈছে। আচলতে সন্তান ডাঙৰ কৰিলে এই ধৰণেই কৰিব লাগে। অৱশ্যে সকলোৰে বেলেগ বেলেগ দিশ থাকে, সেইটো আমি ক'বলৈ নাযাওঁ। প্ৰত্যেকৰে নিজা নিজা কিছুমান নিচা থাকে, সেই নিচাত প্ৰত্যেক ছাত্ৰ ছাত্ৰী আগবাঢ়ি যায়। আমি সুখী হওঁ, উঠি অহা নৱপ্ৰজন্মই যাতে আমাক এনেদৰে আনন্দ দিয়ে, তাৰ কাৰণে আমি সদায় আশা কৰি থাকোঁ। আৰু এটা কথা, এই আনন্দ পাবৰ কাৰণে কিন্তু এখন ঘৰৰ পৰিৱেশ বহুত ডাঙৰ কথা। ইয়াত মাক আৰু বাপেকৰ অৰিহণা বহুত ডাঙৰ কথা। শিক্ষকসকলৰ কথাটো মই ক'বই লাগিব, তেখেতসকল আছে, কিন্তু জন্ম দিয়া ঘৰখনৰ পৰাই তেওঁলোকে সেই পৰিৱেশ পাই যাব লাগিব। আশা কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী উঠি আহিছে এনেকুৱা নতুন নতুন খবৰ দি আমি ঘৰত বহি থকা মানুহসকলক উৎসাহিত কৰে, আৰু এনেকৈ আমি তোমালোকৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোকৰ পৰা আমি আমোদ পাওঁ। আমাৰ এয়াই আশা, আমি বহুত আনন্দ পাওঁ তোমালোক এনেকৈ আগবাঢ়ি গ'লে। ঠিক আছে, ভিডিঅ'টো কেনে পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।